ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ মধ্যপ্ৰাচ্যত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু পূৰ্ণ পৰ্যায়ত আৰম্ভ হৈ গৈছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধখন তাৰ মাজত প্ৰত্যক্ষভাৱে সোমাই পৰিছে আমেৰিকা যাৰ কাৰণে এতিয়া সমগ্ৰ বিশ্ববাসী মনত এটাই প্ৰশ্ন আৰম্ভ হ'ব নেকি তৃতীয় বিশ্বযুদ্ধ আমেৰিকাৰ নিয়ন্ত্ৰণত ইৰাণৰ আকাশমাৰ্গ এই কথা দাবী কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু ডোনাল্ড ট্ৰাম্পৰ স্থিতি আমি আৰম্ভণিৰ পৰা দেখিছো আজি ইৰাণ ইজৰাইলৰ যুদ্ধৰ 6টো দিন লাষ্ট বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছিল কিন্তু এতিয়া এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে দুইখন দেশ যুযুধান কোনো কাৰণত কোনো বিশ্বৰ যিকোনো দেশৰ পৰা তেওঁলোকে কাৰো কথা শুনিব বিচৰা নাই ইজৰাইলে প্ৰায় 200 কিলোমিটাৰ দূৰত্ব ইজৰাইল আৰু ইৰাণৰ মাজত আছে জৰ্ডান সিৰিয়া আৰু ইৰাকৰ ভূখণ্ড তিনিখনকৈ দেশ আছে 2000 কিলোমিটাৰ অতিক্ৰম কৰি ইজৰাইলে ইৰাণৰ ওপৰত 6টা দিন ধাৰাবাহিক আক্ৰমণ চলাই আছে ইতিমধ্যে আপোনালোকে দেখি আছে সকলোতে ধাৰাবাহিক আক্ৰমণ অব্যাহত আছে কিন্তু ইমান সকলো ধৰণৰ প্ৰতিকূলতা দূৰত্ব অতিক্ৰম কৰি ইজৰাইলে ইৰাণৰ ওপৰত যেনেকুৱা ধৰণৰ ভয়ংকৰ আক্ৰমণ চলাই আছে এতিয়া সমগ্ৰ বিশ্বৰ যিসকল বিশেষজ্ঞ আছে তেওঁলোকে ক'ব বিচাৰিছে যে অতি শীঘ্ৰেই ইৰাণে আত্মসমৰ্পণ কৰিব লাগে কালি প্ৰাসংগিক কথা G7 আৰম্ভ হোৱাৰ পূৰ্বে যি কানাডাত হৈ আছে G7 শিখৰ সন্মিলন তাত কিন্তু ডোনাল্ড ট্ৰাম্পে এটা কথা কৈছিল যে এই যুদ্ধত ইজৰাইলৰ লগত ইৰাণৰ পৰাজয় নিশ্চিত অনিবাৰ্য আৰু পৰিস্থিতি বেয়া ফললৈ যোৱাৰ আগে আগে ইৰাণে নিজে আত্মসমৰ্পণ কৰক অন্যথা ইৰাণে কিন্তু ইয়াৰ পৰিণাম ভুগিব লাগিব আৰু বিশেষকৈ ইজৰাইলৰ লগত বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা লগতে ইউৰোপীয় ইউনিয়নৰ দেশসমূহ আছে নাটো বাহিনী আছে আৰু চীনেও আওপকীয়াকৈ গৈ পেলাই এবাৰ ইজৰাইলক সমৰ্থন কৰি থকা দেখা পোৱা গৈছে তেনে পৰিস্থিতিত ইৰাণে কিমান দিনলৈ যুঁজ দিব সেইটো এটা ডাঙৰ প্ৰশ্ন মানুহৰ মনত উত্থাপন হৈছিল কিন্তু তাৰ বিপৰীত ছবি দেখা পোৱা গৈছে ইমানৰ পাছতো কিন্তু ইৰাণেও এৰি দিয়া নাই তেওঁলোকে আত্মসমৰ্পণ কৰা নাই আৰু এই ভয়ংকৰ যুদ্ধখনৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ইয়াত আমেৰিকাই প্ৰত্যক্ষভাৱে সোমাই পৰাটো প্ৰথম দিনাখন যেতিয়া ইজৰাইলে আক্ৰমণ কৰিছিল ইৰাণৰ ওপৰত তেতিয়া ইৰাণে আৰু আটাইতকৈ ডাঙৰ কথা যে পাৰমাণৱিক চুক্তিক লৈ এই যুদ্ধখন আৰম্ভ হৈছে পাৰমাণৱিক প্ৰকল্প পাৰমাণৱিক শক্তিধৰ দেশ হ'বলৈ যোৱা বা পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ইৰাণক বাৰম্বাৰ বাধা দি আছে আমেৰিকাই আৰু যিখন চুক্তি হৈছে সেই চুক্তি মতে ইৰাণে নিজৰ দেশত তেওঁলোকে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ ৰাখিব নোৱাৰে কিন্তু আমেৰিকাৰ দাবী ধমকি নমনাৰ কাৰণেই ইৰাণৰ ওপৰত আমেৰিকাই ইজৰাইলক উচ্চতাই দিছে বুলি ইৰাণে এটা অভিযোগ উত্থাপন কৰিছিল আৰু লগতে কৈছিল যে আমাৰ নিজৰ দেশৰ ভূখণ্ডতা অখণ্ডতা আৰু স্বাধীনতাৰ প্ৰতি যদি ভাবুকিয়ে তেনে পৰিস্থিতিত ব্ৰিটেইন আমেৰিকা যি দেশে নহওক তেওঁলোকৰ বিৰুদ্ধে আমি যুদ্ধ ঘোষণা কৰিম আৰু মধ্যপ্ৰাচ্যত তেওঁলোকে যেনেকুৱা ধৰণৰ ঘাটি পাতি আছে সিৰিয়াত তেওঁলোকৰ ঘাটি আছে আমেৰিকা এই দেশসমূহৰ তেওঁলোকৰ বিৰুদ্ধে কিন্তু ইৰাণে প্ৰথমতে খোমেনিয়ে আৰম্ভণতে কৈ দিছিল যে আমি তেওঁলোকৰ খাতিৰ নকৰো আমি নিজৰ দেশৰ নিজৰ দেশবাসীৰ লগত স্থিতিত আছো আৰু ইৰাণৰ এখন ডাঙৰ ইতিহাস আছে ইৰাণখনৰ এটা পুৰণি ইতিহাস আছে বহু পুৰণি তেওঁলোকৰ ইতিহাস গতিকেলৈ তেওঁলোকে কোনো কাৰণত পিছ হুহুকি নাহে বুলি খোমেনিয়ে স্পষ্ট কৰি দিছিল কিন্তু কালিৰ দিনটোত তেওঁলোকৰ শীৰ্ষ নেতা যিজনক নৱনিযুক্ত সেনাধ্যক্ষ আছিল আলী সাদমানী তেখেতৰ মৃত্যু হৈছে আৰু ইজৰাইলৰ আক্ৰমণত ইৰাণৰ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে সেইটো কথা কিন্তু স্পষ্ট হৈ পৰিছে 5টা দিনত দুজনকৈ ডাঙৰ সেনা বিষয়াৰ মৃত্যু হৈছিল ইয়াৰ আগতে বাঘেৰীৰ মৃত্যু হৈছিল প্ৰথম দিনাখন আক্ৰমণত লগতে 6জন পাৰমাণৱিক গৱেষণাগাৰ কাম কৰি থকা বিজ্ঞানীৰ মৃত্যু হৈছিল যেটো ইৰাণৰ কাৰণে এটা ডাঙৰ ক্ষতি বুলি ক'ব লাগিব আৰু তেওঁলোকৰ যি টানাঞ্জাত থকা যি পাৰমাণৱিক প্ৰকল্প আছে লগতে অন্য স্থানত ইৰাণৰ যিবোৰ পাৰমাণৱিক প্ৰকল্প আছিল য'ত তেওঁলোকে পাৰমাণৱিক কামবোৰ পৰমাণু পৰীক্ষাবোৰ কৰি আছিল বা ক্ষেপণাস্ত্ৰ কেনেকৈ নিৰ্মাণ কৰিব বিজ্ঞানীসকলে তেওঁলোকে চাই আছিল তাত কিন্তু ইজৰাইলে ঘাট লগাই আক্ৰমণ কৰিছে আৰু মুছাদৰ কথা ক'ব লাগিব মুছাদে কেনেকৈ যেটো চুৰাংচোৱা সংস্থা আছে ইজৰাইলৰ সকলোৱে জানে মুছাদ কেনেকৈ এটা চুৰাংচোৱা সংস্থা এটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু তেওঁলোকে ইৰাণত থাকি ইৰাণৰ এটা অট্টালিকা তেহৰানৰ এটা অট্টালিকা তেওঁলোকে ড্ৰোন নিৰ্মাণ কৰিছিল এটা ফেক্টৰী নিৰ্মাণ কৰিছিল আৰু ইৰাণৰ একাংশ বিশেষজ্ঞ বা বিজ্ঞানীৰ হতুৱাই তেওঁলোকে ড্ৰোনসমূহ নিৰ্মাণ কৰিছিল আৰু সেই ড্ৰোনসমূহে তেওঁলোকে
প্ৰথম দিনাখন যে আক্ৰমণ কৰিলে তাত তেওঁলোকে ব্যৱহাৰ কৰিছিল বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে পৰিস্থিতি অত্যন্ত ভয়ংকৰ যুদ্ধৰ দামামা বাজিছে তাৰ মাজতে আমেৰিকাৰ নিয়ন্ত্ৰণত ইৰাণৰ আকাশমাৰ্গ বুলি কোৱা হৈছে যিকোনো পৰিস্থিতিত ইৰাণত এতিয়া ইজৰাইলে কেৱল আক্ৰমণ চলাই আছে ইজৰাইলে অনবৰতে কিছু দৃশ্যাংশ আমাৰ ওচৰত আছে আপোনালোকক দেখুৱাব বিচাৰিছো এই দৃশ্যাংশসমূহ এতিয়া সুলভ হৈ পৰিছে এদৰে আকাশমাৰ্গত অহৰহ বেলিষ্টিক মিসাইল ড্ৰোনেৰে আক্ৰমণ কৰি আছে ইজৰাইলে ইৰাণৰ ওপৰত আৰু ইজৰাইলৰ এটাই লক্ষ্য যে ইৰাণে কেতিয়া পাৰমাণৱিক তেওঁলোকৰ যিবোৰ প্ৰকল্প চলি আছিল বা যিবোৰ পৰীক্ষা কৰি আছে সেইবোৰ বন্ধ কৰিব লাগে তেওঁলোকৰ ওচৰত পাৰমাণৱিক বোমা থাকিব নালাগে ইয়াৰ আগত ইজৰাইলৰ ইৰাণৰ যেটো সংঘাত আছিল কেনেকৈ আৰম্ভ হৈছিল যদি ক'বলৈ যাওঁ কাৰণ হামাছে যেতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ইজৰাইলক তেতিয়া আওপকীয়াকৈ সেই তেওঁলোকক সহায় কৰাৰ এটা অভিযোগ উত্থাপন হৈছিল ইৰাণৰ বিৰুদ্ধে কাৰণ মুছলিম দেশ হিচাপে তেওঁলোকে হামাছক আক্ৰমণ কৰিছিল আৰু ইতিমধ্যেই ইৰাণৰ সপক্ষে তুৰস্ক পাকিস্তান এনেকুৱা কিছুমান উগ্ৰ ইছলামিক দেশ আহি তেওঁলোকৰ কাষত ৰৈছে তেওঁলোকে পৰাপক্ষত ইৰাণক সহায় কৰিম বুলি কৈছে কিন্তু কোনটো পৰ্যায়ত সহায় কৰিছে হেতু ইতিমধ্যে বিশ্ববাসীয়ে দেখিছে আজি ষষ্ঠটো দিন ষষ্ঠ দিনতো কিন্তু টছটছ হৈ পৰিছে তেহৰানকে ধৰি বিভিন্ন প্ৰান্ত আৰু ডনাল্ড ট্ৰাম্পে কালি যি সকিয়নি প্ৰদান কৰিছিল তেওঁলোকে ডনাল্ড ট্ৰাম্পে এটা কথা স্পষ্টকৈ কৈছিল যে তেহৰান খালি কৰক অন্যথা মৃত্যু অনিবাৰ্য আৰু ডনাল্ড ট্ৰাম্পৰ এই সকিয়নিৰ পাছতেই কিন্তু যথেষ্ট সংখ্যক লোকে সাধাৰণ নাগৰিকে তাৰ পৰা গুচি আহিছে ভাৰতীয় নাগৰিকসকলকো তাৰ পৰা লৈ অনা হৈছে ভাৰত চৰকাৰ তত্ত্বাৱধানত তাৰ পৰা লৈ অনা হৈছে আৰু ইয়াৰ আগেয়ে আমি দেখিছো ইউক্ৰেইন ৰাছিয়া যুদ্ধৰ সময়তো ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক বা ভাৰতীয়সকলক ভাৰত চৰকাৰে দূতাবাসে অত্যন্ত তৎপৰতাৰে তেওঁলোকক উদ্ধাৰ কৰি তাৰ পৰা লৈ আনিছিল এইবাৰো ব্যতিক্ৰম নহয় কিন্তু ভয়ংকৰ হৈ পৰিছে যে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজত প্ৰত্যক্ষভাৱে এবাৰ আমেৰিকা সোমাই পৰিছে আৰু আমেৰিকা সোমাই পৰা মানে যুদ্ধখন অধিক ভয়ংকৰ হৈ পৰিব ইতিমধ্যে সমগ্ৰ বিশ্বই চিন্তা কৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ পেলাই কাৰণ এই যুদ্ধক লৈ পেলাই যি ট্ৰাম্পক প্ৰত্যুত্তৰ দি আছে ইৰাণৰ ফালৰ পৰা খমেনিয়ে তেওঁলোকে কৈছে যুদ্ধ আৰম্ভ কৰিলে কৰক আমিও কিন্তু আমাৰ যি নিজৰ শক্তি আছে আমি প্ৰদৰ্শন কৰিম ইৰাণ পিছ হুকি থকা নাই তেওঁলোকে আত্মসমৰ্পণ কৰিব নোখোজে তেওঁলোকৰ এটাই কথা যে প্ৰথমবাৰৰ কাৰণে ইজৰাইলে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছিল ইৰাণে প্ৰথমে আক্ৰমণ কৰা নাছিল আৰু তেওঁলোকৰ যি পাৰমাণৱিক পৰীক্ষা কৰাৰ কথা আছে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ তেওঁলোকে ল'ব বিচাৰিছে পাৰমাণৱিক শক্তিধৰ দেশ হ'ব বিচাৰিছে তাত কিন্তু অন্য দেশে আহি পেলাই বাধা দিয়াৰ কোনো ধৰণৰ অধিকাৰ নাই বুলি ইৰাণে ইতিমধ্যে স্পষ্ট কৰি দিছে কিন্তু তাৰ মাজতো এটা খাম খেলি লাগি আছে মধ্যপ্ৰাচ্য জ্বলিছে তৃতীয় বিশ্বযুদ্ধ তাৰ পৰা আৰম্ভ হ'ব নেকি হেতু এটা ডাঙৰ কথা আৰু G7 যিখন সন্মিলন আছিল সেইখনতো ইতিমধ্যে ইটালী ফ্ৰান্স অন্য দেশ যিবোৰ দেশ আছে যিবোৰ ইউৰোপীয় ইউনিয়নৰ যিসমূহ দেশ আছে তেওঁলোকৰ স্থিতি কিন্তু অত্যন্ত ৰহস্যজনক বুলি ক'ব লাগিব তেওঁলোকে আমেৰিকাক আওপকীয়াকৈ সমৰ্থন কৰি আছে ইতিমধ্যে মধ্যপ্ৰাচ্যত ইয়াৰ আগৰ পৰাই আমেৰিকা তথা ইউৰোপীয় ইউনিয়নৰ দেশসমূহৰ লগতে নাটো বাহিনীৰ একাংশ লোক তাত তেওঁলোকে অৱস্থান কৰি আছে সিৰিয়া হওক ইৰাক হওক এই দেশসমূহত আগতেও আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নৰ দেশসমূহৰ দপদপনি দেখিবলৈ পোৱা গৈছিল তেওঁলোকে তাত আফগানিস্তানৰ পৰা এই যুদ্ধ আৰম্ভ হৈছিল আফগানিস্তানৰ তালিবানৰ বিৰুদ্ধে আমেৰিকাই যুদ্ধ আৰম্ভ কৰিছিল কিন্তু শেষত বহু বছৰ তাত থাকি তেওঁলোক তাৰ পৰা ঘূৰি আহিল এতিয়া পুনৰ তাত তালিবান শাসন হৈছে ইৰাকৰ অৱস্থা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সাদ্দাম হুছেইনক কিদৰে লৈ যোৱা হৈছিল কিদৰে আমেৰিকা তেখেতক মৃত্যুদণ্ড দিয়া হৈছিল মধ্যপ্ৰাচ্যখনত আমেৰিকাৰ চকু বহু আগৰ পৰা আছে হেতু তেলৰ কাৰণে হ'ব পাৰে হেতু ক্ষেপণাস্ত্ৰৰ যিখন অস্ত্ৰ-শস্ত্ৰ বজাৰ আছে সেইখনৰ কাৰণে হ'ব পাৰে কিন্তু ইৰাণ এবাৰ নাছুৰবান্দা ইৰাণে কৈছে আমি যুঁজ দিবলৈ সাজু হৈ আছো আৰু এই যুঁজখনত ইজৰাইলক যিমান পাৰে সিমান আওপকীয়াকৈ হলেও এতিয়া প্ৰত্যক্ষভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে কিন্তু আমেৰিকা তেওঁলোকৰ লগত আছে আৰু কৈছে শীঘ্ৰে আত্মসমৰ্পণ কৰক খমেনিয়ে অন্যথা ইৰাণৰ পৰিস্থিতি অত্যন্ত ভয়ংকৰ হ'ব ইৰাণৰ সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাব লগা হ'ব এনেকুৱা ধৰণৰ ভাবুকি ইতিমধ্যে প্ৰদান কৰিছে আমেৰিকাই আৰু ডনাল্ড ট্ৰাম্পৰ যিটো স্থিতি তেওঁ যেনেকুৱা ধৰণৰ কথা কৈছে ৱাশ্বিংটনৰ পৰা ৱাৰ ৰুমত বহি তেওঁলোকে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ প্ৰতিটো মুহূৰ্তৰ খবৰ তেওঁলোকে লগত ৰাখিছে বুলি ইতিমধ্যে প্ৰকাশ পাইছে এটা সূত্ৰত আৰু ইজৰাইলৰ যি আক্ৰমণ কৰাৰ ধৰণ দেখা পোৱা গৈছে তেওঁলোকে ইৰাণৰ ৰাষ্ট্ৰীয় যিবোৰ চেনেল আছে তাত আক্ৰমণ কৰিছে কালিৰ দিনটোত তেওঁলোকে ৰেডিঅ' যি ৰাষ্ট্ৰীয় ৰেডিঅ' চেনেল আছে তাত তেওঁলোকে আক্ৰমণ কৰিলে পাৰমাণৱিক ঘাটিসমূহত আক্ৰমণ কৰি যিবোৰ প্ৰকল্প চলি আছে তাত তেওঁলোকে আক্ৰমণ কৰিছে টানানজাকে ধৰি অন্যান্য বিভিন্ন স্থানত লগতে সামৰিক ঘাটিসমূহত আক্ৰমণ কৰিছে আৰু ইৰাণৰ যিসমূহ শীৰ্ষ নেতা আছে
খোমেনিৰ অতি ঘনিষ্ঠ যিজন কালিৰ যেখেতৰ মৃত্যু হৈছে আলী সাদমানী তেখেতৰ 4 দিন হৈছিল তেখেতে সেই পদটোত নিযুক্তি লাভ কৰা তেখেতক দায়িত্ব দিয়া হৈছিল আৰু যুঁজৰ মাজত তেখেতে প্ৰাণ হেৰুৱাব লগা হ'ল তাৰ পূৰ্বে বাঘেৰ মৃত্যু হৈছিল এই দুটা আঘাতে কিন্তু ইৰাণৰ কৰবাত নহয় কৰবাত তেখেতলোকৰ যি সামৰিক শক্তি আছে সামৰিক শক্তিক পিছুৱাই লৈ আনিছে আৰু ইতিমধ্যেই ট্ৰাম্পৰ যি সকিয়নি তেওঁলোকে ট্ৰাম্পে কিন্তু সোশ্যাল মিডিয়াত বাৰম্বাৰ ইৰাণক এটা সকিয়নি দি আছে যে ইৰাণৰ হাতত থাকিব নোৱাৰিব পাৰমাণৱিক অস্ত্ৰ সকলোৱে খালি কৰক তেহৰান আৰু ইতিমধ্যেই চীন আৰু আমেৰিকাৰ যি যুদ্ধ জাহাজ আছে তেওঁলোকে কুচকাবাজ চলাই আছে যিটোৱে এটা অখনিক সংকেত বুলি ক'ব লাগিব কাৰণ চীন আৰু আমেৰিকাই কি কাৰণত এতিয়া তেওঁলোকৰ সমৰ সজ্জা চলাইছে যেতিয়া অন্য দেশসমূহৰ ফালৰ পৰা প্ৰশ্ন আহিছে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা যেতিয়া প্ৰশ্ন আহিছে এটা খুব কথা কোৱা হৈছে যে এটো এটা সাধাৰণ যুদ্ধৰ কুচকাবাজ বুলি আমেৰিকা আৰু চীনে ক'ব বিচাৰিছে যি আমেৰিকা চীনে একেটা ঘাটিত পানী ৰাখায় তেওঁলোকৰ মাজত স্থিতিৰ মতানৈক্য আছে কিন্তু এই যুঁজত মধ্যপ্ৰাচ্যৰ যুঁজখনত আমেৰিকা আৰু চীন একেটা ঘাটিৰে গৈছে একেটা ঘাটিতে তেওঁলোকে পানী খাইছে একেলগে তেওঁলোকে যুদ্ধ কৰাৰ মানসিকতা মেলিছে সেই কাৰণে সকলোৱে প্ৰশ্ন কৰিছে যে এইবাৰ তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি হয়তো এই ইৰাণ আৰু ইজৰাইলৰ যুঁজখনে হয় আৰু ডাঙৰ বিষয়ক লৈ প্ৰত্যাপন কৰিছে বুলি কৈছিল G7ৰ পৰা ডনাল্ড ট্ৰাম্প যেতিয়া গুচি আহিছিল তেতিয়া সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছিল যে কি কাৰণত গৈছে এই যুদ্ধৰ অৱসান বিচাৰিছে নে আমেৰিকাই যে মধ্যপ্ৰাচ্যত শান্তি ঘূৰি আহক কাৰণ ইয়াৰ আগতে ইজৰাইল আৰু হামাছৰ যিখন যুঁজ হৈ আছিল সেই যুঁজখন নিৰাময় কৰিবৰ কাৰণে বা সেই যুঁজখন শেষ কৰিবৰ কাৰণে আমেৰিকা তুৰস্ক সৌদি আৰব এই দেশসমূহে প্ৰত্যক্ষভাৱে তেওঁলোকে আগবাঢ়ি আহিছিল তেওঁলোকে কৈছিল যে এইখন যুঁজ শেষ হ'ব লাগে কাৰণ মানৱতাৰ বৈধমিত পৰিণত হৈছিল পেলেষ্টাইনৰ গাজাকে ধৰি বিভিন্ন অঞ্চল তাত 10,000কৈও অধিক শিশু খাবলৈ নাপায় তেওঁলোকৰ মৃত্যু হৈছিল আটাইতকৈ বেছি যুঁজত শিশু মহিলাসকল তেওঁলোকে সাফাৰ কৰিব লগা হয় আৰু ইজৰাইলৰ যি আক্ৰমণ আছিল পেলেষ্টাইনৰ ওপৰত গাজাত তাত ক্যান্সাৰ হস্পিটালৰ ওপৰত তেওঁলোকে বোমা নিক্ষেপ কৰিছিল যেটো মানৱ অধিকাৰ সংগঠনসমূহে ধিক্কাৰ দিছিল ইজৰাইলক কৈছিল যে যুঁজ হৈছে যদি সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে যুঁজ হওক হামাছৰ সেনা বাহিনীৰ বিৰুদ্ধে যুঁজ হওক হামাছৰ যিসকল সন্ত্ৰাসবাদী সংগঠন সদস্য আছে তেওঁলোকক হত্যা কৰক কিন্তু ক্যান্সাৰ ৰোগীৰ ওপৰত বা ক্যান্সাৰ হস্পিটালৰ ওপৰত আক্ৰমণ কৰাটো বিশ্বৰ কোনো দেশে মানি লব বিচৰা নাছিল হাজাৰ হাজাৰ শিশুৱে খাদ্য খাবলৈ নাপায় গাজাত তেওঁলোকে প্ৰাণ হেৰুৱাব লগা হৈছিল এতিয়া পৰিস্থিতি ইৰাণৰ একে হ'বলৈ গৈ আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু এটা কথা যে ইৰাণৰ আপোচবিহীন ভংগীত ইৰাণ কিন্তু থিয় হৈ আছে তেওঁলোক নাছুৰবান্দা তেওঁলোকে কৈছে কোনো মূল্য বিনিময়ত নিজৰ মতৰ পৰা ইৰাণে লৰচৰ নকৰে খোমেনিয়ে হকিয়াই দিছে কালি নিখাৰ ভাগতো কেবাখনো গুৰুত্বপূৰ্ণ বৈঠক তেওঁলোকৰ শীৰ্ষ সেনা বিষয়াসকলৰ সৈতে হৈছে আৰু এনে নহয় যে ইৰাণৰ আক্ৰমণ কৰা নাই ইৰাণৰ ইজৰাইলৰ ওপৰত কিন্তু আক্ৰমণ কৰি আছে ড্ৰোন আক্ৰমণ কৰিছে আৰু যি এয়াৰ ডিফেন্স সিস্টেম ড্ৰোন বুলি কয় ইজৰাইলৰ হেতুৱে কিন্তু ইৰাণৰ আক্ৰমণসমূহ প্ৰতিহত কৰিছে বুলি কৈছে কিন্তু তাৰ পাছতো ইজৰাইলত 24 জনকৈ লোকৰ শিশুসহ মহিলাসহ 24 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে তেল আবিব কপি উঠিছে ইজৰাইলৰ জেৰুজালেম কপি উঠিছে আৰু বিভিন্ন স্থানত ইৰাণে আক্ৰমণ কৰি আছে কোৱা হৈছে যে এই আক্ৰমণ বৃদ্ধি পাব আৰু তেল আবিবৰ মাজনিখা তেল আবিবৰ ওপৰে বিমান আক্ৰমণৰ পিছত সাইৰেন বাজি উঠিছে কালি নিখাৰ ভাগতো ইজৰাইলৰ একে অৱস্থা আৰু ইৰাণৰ ক্ষেপণাস্ত্ৰই পুনৰ পুৱাৰ ভাগত ইজৰাইলৰ 5টা স্থানত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰু এই শত্ৰুতা দিনক দিনে বৃদ্ধি পাইছে ইজৰাইলৰ আক্ৰমণত ইৰাণত প্ৰায় 300ৰো অধিক লোকৰ মৃত্যুৰ খবৰ আহিছে ঠিক একেদৰে ইজৰাইলত মই ইতিমধ্যে কৈছো 24 জনকৈ সাধাৰণ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে য'ত শিশু আৰু মহিলাও আছে কিন্তু দুই ৰাষ্ট্ৰৰ সমৰ্থনত থিয় দিছে বিভিন্ন দেশ তাৰ মাজতে ট্ৰাম্পে হস্তক্ষেপ কৰাৰ ধৰণটোৱে ভূ ৰাজনীতিৰ ভূ ৰক্ষাসকললৈকে এটা ভয়াৱহতাৰ ইংগিত প্ৰেৰণ কৰিছে যে যদিহে ডনাল্ড ট্ৰাম্পে এই যুঁজখনত প্ৰত্যক্ষভাৱে সোমাই পৰে তেন্তে তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি কিন্তু ইয়াৰ পৰাই হ'ব বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে আৰু দুখন মধ্যপ্ৰাচ্যৰ দুখন ৰাষ্ট্ৰৰ গৰ্জন তাৰ মাজত তৃতীয় মহাসমাৰৰ ইংগিত আৰু লগতে ইজৰাইলে আক্ৰমণ এৰা নাই ইৰাণে আত্মসমৰ্পণ কৰা নাই যাৰ কাৰণে G7 আধাতে এৰি পেলাই ৱাশ্বিংটনলৈ উৰা মাৰিছিল ডনাল্ড ট্ৰাম্প তাত কি যুদ্ধৰ মন্ত্ৰণা চলিছে হেতু এটা অন্য স্থিতি কিন্তু চীনে ইয়াত হাত উজান দিছে লগতে তেহৰান খালি কৰিবলৈ ডনাল্ড ট্ৰাম্পৰ যি হকিয়নি তাৰ পাছতে কিন্তু ক্ৰমান্বয়ে ঘটনাৰ দৃশ্যপট সলনি হৈ আছে সূক্ষ্ম নজৰ ৰখা হৈছে আৰু সমগ্ৰ বিশ্বৰ কাৰণে কিন্তু এটো এটা অখনিক সংকেত বুলি সন্দেহ কৰা হৈছে যদিহে তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভ হয় তেন্তে চৌদিশে আৰম্ভ হ'ব কাৰণ
ইয়াৰ পৰাই আৰম্ভ হৈছে আৰু পাৰমাণৱিক অস্ত্ৰ ৰখা নৰখাক লৈ আৰু আমেৰিকাৰ মতে ইৰানে কাম নকৰাৰ কাৰণেই মধ্যপ্ৰাচ্যত জুই জ্বলিছে আৰু এই জুই ক্ৰমান্বয়ে বাঢ়ি গৈ আছে য'ত ইজৰাইলে সাৰপানী দূৰত্ব যথেষ্ট 2000 কিলোমিটাৰ প্ৰায় দূৰত্ব আছে দুইখন দেশৰ মাজত ইজৰাইল আৰু ইৰানৰ মাজত কিন্তু এই 2000 কিলোমিটাৰ দূৰত্ব হাজাৰ প্ৰতিৰোধ নেওচি তেওঁলোকে তিনিখনকৈ দেশ আছে মাজত জৰ্ডান আছে সিৰিয়া আছে ইৰাক আছে জৰ্ডান সিৰিয়া আৰু ইৰাকৰ ভূখণ্ড পাৰ হৈ প্ৰতিদিনে ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ কৰি আছে তাত এটা কথা স্পষ্ট ক্ষুদ্ৰ আয়তনৰ এখন দেশ ইজৰাইল তেনে এখন সৰু দেশ কিন্তু তেওঁলোক আমেৰিকা আৰু ইউৰোপিয়ান যিবোৰ দেশ আছে তেওঁলোকৰ শক্তিৰে বলিয়ান তেওঁলোকক যিমান পৰ্যায়ৰ সমৰসজ্জা লাগে আমেৰিকাই তেওঁলোকক প্ৰদান কৰিছে আৰু তাৰ পিছতেই আওপকীয়াকৈ গৈ পেলাই আমেৰিকাও এবাৰ কৈছে আমেৰিকাৰ নিয়ন্ত্ৰণ আছে ইৰানৰ আকাশমাৰ্গ যদিহে খামেনিয়ে আত্মসমৰ্পণ নকৰে তেন্তে পৰিস্থিতি অধিক ভয়ংকৰ হ'ব চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আপোনালোকলৈ জনাই আছো কিন্তু এইটো এটা ডাঙৰ দাবী আহিছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা যে ইৰানৰ আকাশমাৰ্গ এতিয়া আমেৰিকাৰ হাতত আছে ইজৰাইলে তাত অনবৰতে অহৰ্নিশে তেওঁলোকে বিমান আক্ৰমণ চলাই আছে ড্ৰোন আক্ৰমণ কৰি আছে বেলিষ্টিক মিসাইল এৰি আছে তেহৰানত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইতিমধ্যে কৈছো ভাৰতীয় নাগৰিক চীনা নাগৰিক অন্য দেশৰ যিমান নাগৰিক আছে তেওঁলোকে তেহৰান এৰিছে আৰু একাংশ স্থানীয় নাগৰিকও তেওঁলোকে প্ৰাণৰ মমতাত এতিয়া হাহাকাৰ কৰিব লগা হৈছে তেহৰানৰ যি ৰাজপথ আছে তাত ব্যাপক যানজট দেখিবলৈ পোৱা গৈছে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই থাকো ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে ক্ৰিয়াৰ পৰা মনোৰঞ্জনলৈকে সকলো জনাই আছো আৰু বিশেষকৈ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ প্ৰতিটো আপডেট আমি আপোনালোকলৈ লৈ আহিছো এই মুহূৰ্তৰ এটা ডাঙৰ আপডেট আমেৰিকাৰ দাবী ইৰাণৰ আকাশমাৰ্গ এতিয়া আমেৰিকাৰ নিয়ন্ত্ৰণত